শেহতীয়াকৈ আলফা স্বাধীনে সঞ্জিত শৰ্মা আৰু ধনজিত বৰাক মৃত্যুদণ্ড দিয়াৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ মাজতেই তিনিচুকীয়া আৰক্ষীয়ে সন্তোষ লামা নামৰ আন এগৰাকী আলফা কেডাৰ আটক কৰিছিল। সেইগৰাকী আলফা কেডাৰ যি স্বীকাৰোক্তি, সেই স্বীকাৰোক্তিৰ পিছতেই পেঙেৰী ভৰডুমচাৰ যি নগাপথাৰ বিজু গগৈক আলফা স্বাধীনে মৃত্যুদণ্ড দিয়া কথাটোৱে তাৰ পিছতেই আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ মাজতেই এখন সভাত অংশগ্ৰহণ কৰিবৰ সময়ত মন্ত্ৰী সঞ্জয় কিষাণক সাংবাদিকে যি প্ৰশ্ন সুধিছিল, সেই প্ৰশ্নৰ উত্তৰত কিছু প্ৰশ্নৰ উত্তৰ দিছিল আৰু তাৰপিছতে মন্তব্যৰ পিছতে কিন্তু পৰেশ বৰুৱা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা জাঙুৰ খাই উঠিছিল আৰু শেহতীয়াকৈ বিবৃতিযোগে যি আচলতে বিবৃতি প্ৰদান কৰিছিল আৰু সেই বিবৃতিৰ পিছত মন্ত্ৰী সঞ্জয় কিষাণৰ ভাষ্য ল'বৰ বাবে আমি উপস্থিত হৈছোঁহি আৰু ৰাজা আছে, ৰাজাই আগুৱাই আহিব কিছু মন্তব্য ল'বৰ বাবে। আচলতে শেহতীয়াকৈ যি মন্তব্য আৰু আলফা স্বাধীনে ইতিমধ্যে বিবৃতিযোগে আপোনালোকে বিবৃতি প্ৰেৰণ কৰিছে, এই গোটেই ঘটনাটোৰ সন্দৰ্ভত আপুনি কেনেধৰণৰ মন্তব্য কৰিছিল বা তাৰপিছতে সেই বিবৃতিৰ পিছত এতিয়া কি ক'ব, আপোনাৰ কি হ'ব পাতি? হয়, মই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাত এজন সাংবাদিকে পৰেশ বৰুৱা মহাশয়ৰ বিষয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল আৰু মই এই ব্যস্ততাৰ মাজতো উত্তৰখিনি দিছিলোঁ। আচলতে মই এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ যে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখনক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিদৰে শিক্ষিত যুৱকসকলক আহ্বান জনাইছে, এই দিশটোৰ ওপৰত সকলোকে চামিলকৰণৰ জৰিয়তে আমি যাতে অসমৰ স্বাৰ্থৰ খাতিৰত এক হৈ পেলাই আমি কাম কৰোঁ আৰু অন্যান্য ৰাজ্যৰ তুলনাত আমি অসমখনকো সেই স্থান দিয়াবৰ কাৰণে সক্ষম হ'ম। তাৰ কাৰণে মই কৈছিলোঁ যে আমি শিক্ষিত চামে আমি এগ্ৰিকালচাৰৰ লগত আমি জড়িত হৈ পেলাই এগ্ৰিকালচাৰত আমি আগুৱাই লৈ যাব লাগিব। আমি উদ্যোগৰ ক্ষেত্ৰত জড়িত হৈ পেলাই আমি উদ্যোগটোক আগুৱাই লৈ পেলাই অসমৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰিবৰ কাৰণে আমি আগভাগ ল'ব লাগিব। আদি কৰি পেলাই সকলো দিশবিলাকতে যদি আজি অসমৰ যুৱকসকলে চামিলকৰণৰ জৰিয়তে আমি যদি আগবাঢ়োঁ, অসমখন আগবাঢ়িব। মই এই কথাখিনি ক'বলৈ গৈছিলোঁ। তাৰ মাজতেই ভুলবশতঃ যদি ক'ৰবাত কিঞ্চিত যদি মাননীয় পৰেশ বৰুৱাৰ অন্তৰত আঘাত হানা কথা যদি মই কৈছোঁ, তাৰ বাবে মই নিজেই দুখ অনুভৱ কৰিছোঁ আচলতে আৰু এনেকুৱা ধৰণৰ হোৱাৰ বাবে মই উপলব্ধি কৰিছোঁ আৰু মই এই কথাটো ভাবিছোঁ যে আমি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সহস্ৰ সংগঠনৰ পৰা কিদৰে আমি শান্তি প্ৰক্ৰিয়াটোৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ অসমৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত। মই এই দিশতে আচলতে মই আহ্বান জনাব বিচাৰিছোঁ যাতে আমি সকলোৱে এই যি আমাৰ শান্তি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো খুব ভালভাৱে আগবাঢ়ক যাতে আমি অসমখনত সম্পূৰ্ণভাৱে শান্তি প্ৰতিষ্ঠা আমি কৰিব পাৰোঁ আৰু অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ। তাৰ বিবৃতিৰ পিছত পৰেশ বৰুৱাৰ লগত কিবা পৰেশ বৰুৱাই আপোনাক যোগাযোগ কৰিছিল নেকি? নাই, তেখেতসকলক যোগাযোগ কৰাটো আমাৰ তেনেধৰণৰ কোনো ব্যৱস্থা নাথাকে। আমি ইতিমধ্যে আমাৰ ফালৰ পৰা যিখিনি কথা ক'ব লাগে, যেনেকৈ মই আপোনাক এই কথাখিনি অৱগত কৰিছোঁ, তো গতিকে মই পেপাৰতো আজি মই মোৰ কথাখিনি প্ৰতিদিনত ওলাইছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে এই কথাখিনি মই স্পষ্ট কৰি দিছোঁ। এয়া আছিল সঞ্জয় কিষাণৰ ভাষ্য, মন্ত্ৰী সঞ্জয় কিষাণৰ ভাষ্য। ইতিমধ্যে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এটা কথা যে আলফা স্বাধীনে শেহতীয়াকৈ যি মৃত্যুদণ্ডৰ প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটো আচলতে ব্যাপক তুমুল যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু অসমবাসীয়ে আচলতে কেতিয়াও মৃত্যুদণ্ড বা এজন যুৱকৰ মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰে। তাৰ বাবে আচলতে যি ব্যৱস্থা, সেই সংশোধনী যি ব্যৱস্থা, এই পৰেশ বৰুৱাই আচলতে মৃত্যুদণ্ডৰ বিপৰীতে আচলতে সংশোধন কৰক। তাৰপিছতে আচলতে অসমৰ ৰাইজে যাতে এনেধৰণৰ বিৰূপ যি মন্তব্য প্ৰকাশ কৰিবলগীয়া নহয়, সেয়ে আচলতে আলফা স্বাধীনে ইয়াৰ পৰাই যিসমূহ প্ৰতিক্ৰিয়া বিভিন্ন জনজাতীয় অসমবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেই প্ৰতিক্ৰিয়া যাতে আচলতে কৰ্ণপাতি লৈ যাতে অনাগত সময়ত সেই মৃত্যুদণ্ডৰ বিপৰীতে কিন্তু সংশোধনৰ যি ব্যৱস্থা কৰিব যদি পাৰে, সেয়া নিশ্চিতভাৱে সংগঠনটোৰ বাবেই অহা সময়ত এটা যুগাত্মক যি চিন্তাধাৰা লৈ গৈছে, সেই যুগাত্মক চিন্তাধাৰা আচলতে অসমবাসীয়ে নিশ্চিতভাৱে ল'ব। অন্যথা কিন্তু সেই আলফা স্বাধীনৰ যি সংগ্ৰাম, সেই সংগ্ৰাম কিন্তু কেতিয়াও আচলতে অসমবাসীয়ে মানি নলয়।